নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আজি পবিত্ৰ সৰস্বতী পূজা আৰু লগতে ভাৰতৰ গণৰাজ্য দিৱস আৰু দুয়োটা পবিত্ৰ দিৱসত মান্যানুসাৰী আপোনালোকক শুভেচ্ছা জনাইছো। আৰু আজি দেহা স্কুল নাই যোৱা, তাই নিজৰ স্কুললৈ আৰু সৰু হৈ আছে যিহেতুকে, আৰু তাই অকলে গৈ পেলাই নিজকে হেণ্ডেল কৰিব নোৱাৰিব, সেইকাৰণে পঠিওৱা নাই। অহা বছৰৰ পৰা পঠিয়াম। আৰু আমি আহিছোঁ দেউতা আৰু মাৰ স্কুললৈ, আপোনালোকক সেই পৰিৱেশটো দেখুৱাম আৰু লগতে এটা শুভ কাৰ্য কৰিবলৈও আগবাঢ়ি আহিছোঁ। যিটো শুভ কাৰ্য কৰিবলৈ আগবাঢ়ি আহিছোঁ খুব এটি ভাল লগা, আৰু গতিকে আপোনালোকক দেখুৱাম, সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। এয়া দেহা আহি আছে আৰু এওঁ গাড়ী চলাই আছে, সেইকাৰণে ডিষ্টাৰ্ব নকৰোঁ। আৰু ব'লক তেতিয়াহ'লে গৈ থাকোঁ আৰু গৈ পাই পেলাই আপোনালোকক লগ পাম। কি কি হয় কি কি নহয় সম্পূৰ্ণই আপোনালোকক দেখুৱাম। আৰু ভাল লাগিছে এটা কাৰণে, কাৰণ দেউতা মাৰ স্কুল আপোনালোকক দেখুৱাবলৈ পাম, সেইকাৰণে গতিকে ভিডিঅ'টো চাই থাকিব আৰু সবিশেষ তেতিয়া আপোনালোকে গম পাব। আৰু লগতে আপোনালোকক এটা দেখুৱাই দিছোঁ, এয়া মঙলবৰীয়া বজাৰ হয়। এয়া দেখিছেনে, এই দুয়ো কাষে ৰাস্তাৰ দুয়ো কাষে বিখ্যাত মঙলবৰীয়া বজাৰ, মঙলবাৰে বজাৰ বহে। আৰু ইয়াতে বহুত ডাঙৰ বজাৰ হয়, ইয়াতে সকলো ধৰণৰে বস্তু পায়। গতিকে কেতিয়াবা আপোনালোকক সময় সুবিধা যদি পাওঁ তেতিয়াহ'লে এই মঙলবৰীয়া বজাৰখনৰ এটা ভিডিঅ' আপোনালোকক দেখুৱাম। আচলতে চহা লোকসকলে এই বজাৰখনৰ ওপৰতেই সম্পূৰ্ণৰূপে নিৰ্ভৰশীল, বেচা কিনা সকলোখিনি ইয়াতে হয়। গতিকে সেয়াই আৰু ব'লক তেতিয়াহ'লে গৈ থাকোঁ। আৰু লগতে এই দৃশ্যটো নেদেখুৱালৈ আধৰুৱা হৈ যাব। এয়া চাওক, অকণমান শ্ল' কৰিলে, এয়া হৈছে আমাৰ মই পঢ়া স্কুলখন। দেখিছে, এই স্কুলখনৰ পৰাই মই মেট্ৰিক পাছ কৰিছোঁ। আৰু হয়, আৰু এইফালেই মোৰ মা ঘৰলৈ যায়, এইফালে ৰাস্তাটোতেই যায়, মানে পাইছোঁহি। আমি এতিয়া মিকিৰ পট্টি পাৰ হৈ আহিছোঁ, এতিয়া পামগৈ আৰু 2 কিলোমিটাৰ আছে, আমি মেৰাপানী পামগৈ। ব'লো গৈ থাকোঁ। আমি আহি এয়া উপস্থিত হৈছোঁহি আৰু সকলো ৰেডিয়ে হৈ আছে। আমি আহি অকণমান পলমে হৈছে। এয়া দেখিছেনে, সকলো গোটেইখিনি মানে ছাত্ৰ ছাত্ৰী ৰৈ আছে। আৰু দেউতা শুভ কাৰ্যটো কৈ দিছোঁ, আৰু এজোপা গছপুলি ৰোপণ কৰা হ'ব আমাৰ দেহাৰ নামত, তাই ৰোপণ কৰিব, সেইকাৰণে আমি আহিছিলোঁ। আৰু সেয়া দেখাইছোঁ ৰ'ব। আমাৰ নেনাই লাজ কৰিছে দেই। এয়া এইটো গছপুলি ৰোপণ কৰিছে, ডাঙৰ দীঘল হ'লেই হ'ল আৰু সকলো। মাইনাবিলাকে এইফালে মাষ্টৰীয়া বিদ্যালয়ত পঢ়া দিছে। গতিকে আমাৰ সকলো ছাত্ৰ ছাত্ৰীয়ে যদি পুলিটো সদায় প্ৰতিপাল কৰে, পানী দিয়ক, সাৰ দিয়ক, গৰু ছাগলীয়ে খাব নোৱাৰাকৈ ধুনীয়াকৈ বেৰা দি আমি দক্ষতা গঠন কৰি ৰাখিব লাগিব। ছোৱালীজনী আমি পিছত যোন কামনা কৰিলোঁ। ছোৱালীজনী মানে মোৰ নাতিনীয়ে হয়। বিদ্যালয়ৰ সমূহ শিক্ষক বন্ধুসকল, অভিভাৱক অভিভাৱিকাসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই পবিত্ৰ দিনত এটি গছপুলি ৰোপণৰ যি ব্যৱস্থা কৰা হ'ল, সেয়া আমাৰ নাতি দীপাংকৰ দাস, মাতৃ বিদিতা দাস, কন্যা আৰু জোৱাই, তেওঁলোকৰ নামত মেৰাপানী টাউন প্ৰাথমিক বিদ্যালয়তো ৰোপণ কৰা হৈছে। আৰু এই বিদ্যালয়তে আইতাক আছে কাৰণে আমাৰ সংস্কৃতি দেৱীৰ নামত এটি গছপুলি ৰোপণ কৰা হৈছে। আমি আশা ৰাখিছোঁ এই গছপুলিটো তেওঁৰ যি ভাৱ, তেওঁৰ যিটো ভৱিষ্যত, এই ভৱিষ্যতটো যাতে গছপুলিটো যেনেকৈ বাঢ়ি আহে
তেওঁ তেনেকৈ বাঢ়ি যাওক আৰু তাৰ লগতে শিক্ষা বিদ্যা আৰু সকলো ক্ষেত্ৰত যাতে পাৰ্গত হৈ নতুন হওক সেইখিনি আমি আশা ৰাখিছোঁ আৰু ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী সকলোৰে আশীষ বিচাৰি সংস্কৃতি বিদ্যাই আৰম্ভণিতে কৰিছে আমি নয়না দাসৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আজি এই পবিত্ৰ দিনত আমাৰ বিদ্যালয়ত এজোপি গছ ৰোপণ কৰিছে নিশ্চয় বিদ্যালয়ত বালিকা উচ্চ মাধ্যমিক বিদ্যালয় আৰু ডাক্তৰ কে.এন. শইকীয়া বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা পূজা উদযাপনৰ এই পবিত্ৰ ক্ষণত সমবেত হোৱা বিদ্যালয়ৰ আমাৰ দেশৰ অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়াই কৈছিল যে গছ থাকিলেহে মানুহ থাকিব সেই উদ্দেশ্যে আমি যোৱা সময়ছোৱাত বিভিন্ন স্থানত গছপুলি ৰোপণৰ বাবে প্ৰয়াস কৰিছোঁ আজিও তেনেকুৱা এটা মন লৈ আহি আমি আপোনালোকৰ বিদ্যালয়ৰ প্ৰাংগণত এটি গছপুলি আমাৰ দুহিতাগৰাকীৰ হাতৰ দ্বাৰাই ৰোপণ কৰা হ'ল এই সুবিধা প্ৰদান কৰাৰ বাবে আমি দুইখন বিদ্যালয়ৰ কৰ্তৃপক্ষলৈ আমি পৰিয়ালবৰ্গৰ তৰফৰ পৰা কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু আশা প্ৰকাশ কৰিছোঁ সকলোৱে যাতে এই গছপুলিটো আগবাঢ়ি যোৱাত প্ৰতিপালনৰ ক্ষেত্ৰত সহায় সহযোগ কৰে আৰু দ্বিতীয়তে আজি ভাৰতবৰ্ষৰ ৭৭ সংখ্যক গণৰাজ্যক শুভেচ্ছা জনাইছোঁ অভিনন্দন জনাইছোঁ আৰু ইয়াকে কৈ মোৰ চমুকৈ সামৰিছোঁ ধন্যবাদ বিশেষকৈ ক'বলৈ মন যায় বাৰু বহু কথাই কিন্তু এতিয়া সংস্কৃতিবিধিৰ ভৱিষ্যতৰ উন্নতি কামনা কৰিছোঁ তাতে এই পুলিটো মোৰো এটা দায়িত্ব আছে বিশেষকৈ আমাৰ নিজৰ বিদ্যালয়তে এই বৃক্ষৰোপণটো কৰিছেহি ভাল পাইছোঁ আৰু তাই যাতে সৰস্বতী মাতৃয়ে তেওঁক আজিৰ দিনটোত ৰুইছেহি তেওঁক যাতে ভৱিষ্যতে উন্নতি কৰে সেইটোৱে মই কামনা কৰিছোঁ মই ইমানেই ক'লোঁ ধন্যবাদ আমি পুলিটোৰ দায়িত্ব সকলোৱে ল'ম বুলি আমি আশা কৰিছোঁ যে চাৰিওফালে বেৰা দি গৰু ছাগলীয়ে খাব নোৱাৰাকৈ আমি ভালদৰে ৰাখিম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ সেয়েহে তেওঁৰ ভৱিষ্যত আমি উজ্জ্বল কামনা কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলেও এই পুলিটোৰ প্ৰতি সকলোৱে দায়িত্ব ল'বা সকলোৱে ইয়াৰ দায়িত্ব আছে আৰু মই বেছি নকওঁ ইয়াকে কৈ মোৰ আৰু ফটো ছেশ্যন মাৰ স্কুলত এয়া খাই আছোঁ দেউতাই খোৱা নাই আমি তিনিওটাই খাই আছোঁ পায়স প্ৰসাদ আৰু চাহ মিঠাই ধুনীয়াকৈ খাই লওঁ তেতিয়াহ'লে দেই এয়া আমাৰ ৰেখা বাইদেউ দেই ৰেখা বাইদেউক আজিয়ে দেখাইছে কিন্তু মোৰ ভিডিঅ' একদম পুৰা কণ্টিনিউ চোৱা মানুহে বাইদেউ একদম আৰু এয়া ৰেণু বাইদেউ হাই আজি মানে মোৰ মনৰ আশা পূৰ্ণ হৈ গ'ল মানে কেতিয়া মানে মাৰ স্কুল দেউতাৰ স্কুল আহিম বুলি ভাবি আছিলোঁ এয়া আমাৰ হেড বাইদেউ দেই হেড বাইদেউ মুখাগত লৈ মেলি বহি আছা আজি একদম পুৰা মিঠাইটো নাইকিয়া ব্যস্ত এইডোখৰ মিঠাইটো নাইকিয়া এতিয়া ফটো চটো কপি মাৰি মেলি যাওঁগৈ আৰু দেখিছেনে পুলিটো ৰুই লগালগ সেয়া নিৰাপত্তাৰ কাৰণে এইটো পাইন গছ আৰু পাইন গছ লিখি থোৱা আছে আৰু এয়া পেহা এয়া চাওক পেহা এইফালে চাইটো এইয়া আৰু পেহাই ধুনীয়াকৈ বেৰি দিলে দেই মানে পুৰা ধুনীয়া নিৰাপত্তা পাই থাকিব পুলিটোৱে খালি ভালকৈ হ'লে হ'ল পেহা আপোনালোকক চোৱা চিতাৰ দায়িত্ব দিলোঁ আৰু দেই দেউতাৰ স্কুল পালোহি এয়া মেৰাপানী টাউন প্ৰাথমিক বিদ্যালয় এইয়া দেখিছেনে বৰ্তমান আমি দেউতাৰ স্কুল আহি পালোহি আৰু এজনী পাপুৰি আজি পুৰা সাজিছে সৰস্বতী লাগিছে গান আৰু এটা বস্তু চাওক
এইয়া দেখিছেনে কিমান দেখিছেনে ল'ৰা ছোৱালী আৰু যথেষ্ট ল'ৰা ছোৱালী ইয়াতে আছে তাৰ স্কুলত আৰু গাৰ্জেন মানে যিমান ল'ৰা ছোৱালী আছে গাৰ্জেনটো সিমানেই দুগুণ বাঢ়ি গৈছে গতিকে সেয়াই আৰু দেখাইছোঁ দেখিছেনে বাহিৰত কেনেকৈ বহি আছে এইফালে ৰাইজৰ কাৰণে দেই ৰুটি মানে বেলি আছে দেখিছেনে এয়া বাইদেউহঁতে বেলি আছে আপোনালোকে নেবেলিলে খাবলৈ নাপাব হয় নাই এয়া সেইটো কথা আৰু দেখিছে নাই মানে ল'ৰা ছোৱালী বাপৰে আমাৰ টিকট লৈ দিব এইফালে চা খেলাত লাগিছে ককায়েকক পাই গৈছে ইয়াতে চেছ খেলিছে উদলি উদলি পৰিৱেশ এইখন স্কুলত এটা মেলা হৈছে বোলে ইমানে ল'ৰা ছোৱালী ইমানে গাৰ্জেন এতিয়ালৈকে তাৰমানে খাবলৈ পোৱা নাই মেলাই বহি গৈছে কৰিছে কৰি পেলাই খাবলৈ পোৱাই নাই খাবলৈ পোৱা নাই ৰাইজ লাগি আছে দেখিছেনে ইমানেই মানুহ বাপৰে কবিতা নবনে কবিতা খুব পেলিছে দেখিছে নাই চব গাৰ্জেন ইমান এক্টিভ নহয় ইয়াৰ গাৰ্জেন মানে মানিছোঁ আৰু ইয়াত দেখিছেনে বেলিয়া আছে ইয়াত খাবলৈ বহি আছে ৰাইজ আৰু মানে মোক এগৰাকীয়ে মানে ভিডিঅ' কৰিবলৈ মাতি আনিছে ভিডিঅ' কৰিছোঁ আমাৰ ছোৱালীজনীলৈ এটা লাইক কৰি দিব শ্বেয়াৰ কৰি দিব দেই আগলৈ যাতে যাবলৈ আপোনালোকে অকণ প্ৰেৰণা যোগাব দেই ঠিক আছে চবতকৈ মানে এই স্কুলখনলৈ আহিলে মোৰ বহুত বেছি ভাল লাগে কিয় জানেনে স্কুলৰ গেটৰ পৰা সোমাই আহিয়ে মানে এই গছজোপা পায় এইজোপা হৈছে পাইন গছ এইজোপা পাইন গছ আৰু ইয়াতে নাম লিখা আছে দেখিছেনে পাইন গছ দাতা শ্ৰীমতী বিনীতা দাস প্ৰাক্তন ছাত্ৰী মন ভৰি যায় মানে এই গছজোপা যেতিয়া দেখোঁ দেখিছেনে কিমান ডাঙৰ হ'ল এতিয়া এইয়া এয়া দেৱযানী বাইদেউৰ ঘৰত দুয়োখন স্কুলৰ পৰা আহি সদ্য প্ৰয়াত মনোজ শইকীয়া ছাৰৰ ঘৰত এটি খবৰ ল'বলৈ বুলি আমি আহি সোমালোহি ছাৰৰ ঘৰৰ কাষতে দেৱযানী বাইদেউৰ ঘৰ আৰু বাইদেউৰ ঘৰটো এপাক সোমাই আহিলোঁ এয়া হৈছে বাইদেউ মোৰ কাষতে থকা গৰাকী
আৰু ইয়াৰ পাছতে পুনৰবাৰ দেউতাৰ স্কুলত আমি বিদায় ল'বলৈ বুলি আহিলোঁ আৰু এয়া শেষৰ পৰিৱেশটো চাওক সঁচা অৰ্থত এখন চৰকাৰী স্কুল হিচাপে এই মেৰাপানী টাউন প্ৰাথমিক বিদ্যালয় যিখন স্কুলত মই মোৰ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিলোঁ আৰু বৰ্তমান দেউতা এই স্কুলখনৰে প্ৰধান শিক্ষক গতিকে এই স্কুলখন সঁচাকৈ যথেষ্ট এখন উন্নত মানদণ্ডৰ সকলোৱে কয় আৰু গতিকে ময়ো গৌৰৱবোধ কৰোঁ যে মই এই স্কুলখনৰে প্ৰাক্তন ছাত্ৰী আৰু আজিৰ এই সৰস্বতী পূজাৰ দিনটোতে মই দেউতা আৰু মাৰ স্কুল দুখন আপোনালোকক দেখুৱাবলৈ পাই যথেষ্ট ভাল লাগিছে গতিকে ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ কেনেকুৱা লাগিলে জনাব আৰু পৰৱৰ্তী ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰবাৰ লগ পাম বাই বাই